শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলাকা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা তই মোক নোকোৱাকে কলৈ গুচি গৈছিলি তই ঘৰত থকা অৱস্থাত দেউতাক ঘৰ এৰি কেনেকে ওলাই আহিব পাৰিলি সেইবোৰ আমাৰ লগত কি হৈ আছে একো ধৰিব পৰা নাই ৰাস্তাৰ পৰা তোৰ বেগ চুৰ কৰি নিলে এতিয়া আকৌ ঘৰত থোৱা পইচাখিনি জেগাৰ পৰাই নাইকিয়া হ'ল তই তাক এবাৰ ফোন কৰচোন এতিয়া সি ক'ত আছে কি কৰি আছে খবৰ এটা লচোন আচ্ছা কি আচ্ছা তই দাদালে কিয় ফোন কৰিবলৈ কৈছ মই নাজানো বুলি ভাবিছ কিয় সি যে তোক গাৰ্লফ্ৰেণ্ড বুলি কৈছে এৰি থৈ গুচি গ'ল আৰু জমনি কি জান নাই সেইজনী গাৰ্ল নহয় বোৱাৰীহে তাৰ মানে সি বোৱাৰী লাভাৰ প্ৰজ্ঞা ইমান সময়তে ক'ত আছিলি তোক যে আমি ইমানকে ফোন কৰি আছো তোৰ ফোনটো কিয় নালাগে নেটৱৰ্ক ইছ্যু য'ত গৈছিলোঁ তাত নেটৱৰ্ক নাপায় তোৰ কলেজততো নেটৱৰ্কৰ প্ৰব্লেম নাই আৰু তইতো কলেজলৈ যাওঁ বুলিহে গৈছিলি উফ ৰাম কলেজলৈ গৈছিলোঁ কলেজৰ কাম শেষ কৰি ফ্ৰেণ্ডছৰ লগত অলপ আউটিং গ'লোঁ সেইকাৰণে অলপ লেট হ'ল গুড নাইট আকৌ কি হ'ল তোৰ গাত এইবোৰ কিহৰ গুণ কিহৰ গুণ পাৰফিউমৰ গুণ আকৌ তোৰ চকু তোৰ খোজ কাটল আৰু তোৰ এই গোন্ধই কয় তই মদ খাই আহিছ মদ নহয় মা মাত্ৰ 2 গিলাচ বিয়েৰ খাইছোঁ তাকো ফ্ৰেণ্ডে জোৰ কৰাৰ বাবে চ' ৰিলেক্স মা নামাৰিবা তাইক অনু তই মই ঘৰৰ চিন্তাত পৰি আছো আৰু তাই বাহিৰত পাৰ্টি কৰি আহিছে মদ খাই আহি ঘৰ সোমাইছে মদ নহয় মা বিয়েৰ খাইছোঁ বিয়েৰ প্ৰজ্ঞা তোৰ এই মদ বা বিয়েৰৰ মাজৰ পাৰ্থক্য না মায়ে বুজি পায় না মই বুজি পাওঁ কিন্তু তই আমাৰ ঘৰখন বৰ্তমান কি পৰিস্থিতিত চলি আছে এই বিষয়ে তোৰ কিবা খবৰ আছেনে নে সকলো পাহৰি পেলালি মোৰ সকলো মনত আছে কিন্তু ঘৰৰ অৱস্থাৰ কথা ভাবি ভাবি মই মোৰ লাইফটো শেষ কৰি পেলাব নোৱাৰোঁ মই মৰি মৰি জীয়াই থাকিব নোৱাৰোঁ তেনেহ'লে এটা কাম কৰ আমাক মাৰি পেলা আমাক তই তোৰ লাইফটো নিজৰ মতে জীয়াই থাক আৰু আমাক মাৰি পেলা মা মা সেইবোৰ নকৰিবাচোন আমি এই বিষয়ে ভালদৰে কথা পাতিম প্ৰজ্ঞা তোৰ লগত মোৰ কথা আছে আৰু নিদিবি নালাগে ইমান মাংস নেখাও নহয় নিদিবি হ'ব তোৰ এই নিদিবি নালাগে নাটকখন বন্ধ কৰ তোৰ মনৰ ভিতৰত কি চলি আছে মই জানো নহয় তহঁত ককাই ভনী দুইটাই বেছিয়ে জনা হলি পিছে মোক যে অকলে খাবলৈ দিলি তহঁতে নাখালি কিয় এইখিনিও খা প্ৰথম কথাটো সদায় বাপেকৰ কাৰণ তই বয়সীয়াল যে হয়নে তো পিছে সেই বয়সীয়াল বাপেকবোৰক মাংস দি দি তহঁত ডেকা হাললৈ ৰাখিছেনে নাই মাংস আমাৰ বহুত আছে তই আমাৰ বাবে চিন্তা কৰিব নালাগে তই খাচোন তই বুজ খা ল খাচোন খা 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 আকৌ
তই খাচোন আগতে মই খাম মইতো মাংস বহুত আছে খা ৰাচিদা তই মাংস কোনে কিনি দিয়া বুলি কৈছিলি তাৰ নামটোকে পাহৰি থাকিলি তই এই যে আমাৰ মনত পৰিছে ৰমাকান্ত দিছিল ন দেউতা আৰে ৰত্নই দিছিল এই ৰমাকান্ত তোৰহে নাম তই আকৌ পাহৰিলি পাহৰিলো কি বা পাহৰাৰ কথা কলি তই কি পাহৰিলো মই লৈছিলো পইচা মোৰ প্ৰয়োজন আছিল সেইবাবে লৈছো সেইটো কি ডাঙৰ কথা হ'ল তই যদি আজি মোক সুধি পইচাকেইটা ললিহেঁতেন আজি মই তোক এই চৰটো নামাৰিলোহেঁতেন কিন্তু তই চুৰ কৰিছ নিয়মমতে তোৰ দৰে চোৰক মই ঘৰত থাকিবই দিব নালাগে কিন্তু অনু মই তোক কৈছিলো নহয় পইচাখিনি এৰিয়েই নিছে তইহে মনা নাছিলি এতিয়া গম পালিতো এৰ একো নাই তাই একো বুজি নাপায় আমিবোৰ মৰিলেও মৰিম কিন্তু তাই জীয়াই থাকিব লাগে এতিয়া ভনীয়েকৰ দৰৱ ক'ৰ পৰা কেনেকৈ আহিব তই তাই সুধ ইয়াৰ উত্তৰ তাই দিব লাগিব প্ৰজ্ঞা তই জাননে সেই পইচাকেইটা মাক আহিবলগীয়া ভাড়াতীয়াই এডভান্স হিচাপে দিছিল আৰু মায়ে সযতনে ৰাখি থৈছিল জীউৰ দৰৱৰ বাবে দৰৱ 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 এই শব্দকেইটা শুনি মোৰ মাথা চাথা নষ্ট হৈ যায় জীউৰ দৰৱ আৰু ট্ৰিটমেণ্টৰ বাবে আজি অতদিনে বহুত বলিদান দিলো কিন্তু সদায় নোৱাৰো কি কলি তই কি বলিদান দিয়াৰ কথা কৈছ এইখন ঘৰৰ কিবা এটা ভাল হওক বুলি মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে মৰি আছো আৰু তই জীউৰ দৰৱৰ বাবে আকৌ দৰৱ দুদিন দৰৱ নাখালে যদি তাই জীয়াই নাথাকে তেতিয়া তাই মৰি থকাই ভাল প্ৰজ্ঞা ৰৈ গলি কিয় মাৰ তয়ো মাৰ কিন্তু মই যি কৈছো কোনো ভুল কথা কোৱা নাই তই কেনেকুৱা ছোৱালী তই জীউৰ বিষয়ে তেনেকৈ ক'ব পাৰিলি আমি নিজে নাখাই তাইৰ কাৰণে চিন্তা কৰোঁ আৰু তই সঁচাই আচৰিত মই আচৰিত নহয় মই প্ৰেক্টিকেল তহঁতৰ বাবে নহ'ব পাৰে কিন্তু তাই মোৰ জীৱনৰ বাবে পূজা হৈ পৰিছে কি ঠিক দেউতাই কি জানি তাইৰ দৰৱ আৰু ট্ৰিটমেণ্টৰ বাবে বেলেগৰ পৰা পইচা ল'ব লগা হৈছিল জীউ আমাৰ বাবে বুজা নহয় এই কথাটো যাতে তই আজিয়ে কলি আৰু ইয়াৰ পাছত যদি তই এইটো কথা কওঁ বা ভাব মই তোক বুজাই দিম তোৰ বা আচলতে কি হয় এটা কাম কৰোঁ নেকি নহ'লে তইনো অকলে অকলে কিমান কাম কৰিবি মই নহ'লে পঢ়াটো বাদ দি কিবা সৰু সুৰা কাম এটাকে বিচাৰোঁ এইখন দেখিছ এইখন ষ্টেৰিং ধৰা হাত এইখনৰ এটা স্বৰ যদি তোৰ গালত পৰে নহয় তোৰ কাম কৰাৰ ভূত কেনিউৰা মাৰিব তলকিবই নোৱাৰিম সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা দেউতাৰ কথা ভাবিলে কেতিয়াবা মনটো বেয়াই লাগে ডক্টৰে কোৱা মতে বোলে সময়মতে যদি দৰৱবোৰ নাখায় দেউতাৰে পাহৰা বেমাৰটো বোলে দিনে দিনে বেছি হৈ যাব কিন্তু দেউতাইচোন দৰৱ পাতিবোৰ খায়ে আছে সদায়
খাইটো আছে কিন্তু এই বেমাৰটোৱে বোলে তেনেকুৱা বয়সৰ লগে লগে বেমাৰটোৱে নিজৰ ৰং সলায় এবাৰ দেউতাক বাহিৰত দেখাবলৈ বৰ মন আছিল দাদা এটা কাম কৰোঁ নেকি নহ'লে তইনো অকলে অকলে কিমান কাম কৰিবি মই নহ'লে পঢ়াটো বাদ দি কিবা সৰু সুৰা কাম এটাকে বিচাৰোঁ এইখন দেখিছ এইখন ষ্টেৰিং ধৰা হাত এইখনৰ এটা স্বৰ যদি তোৰ গালত পৰে নহয় তোৰ কাম কৰাৰ ভূত কেনিউৰা মাৰিব তই লুকিবই নোৱাৰিবি কাম কৰে তাই চা তই কাম কৰিবি কিন্তু ডিগ্ৰী পাছ কৰাৰ পিছত আৰু কাম তই ঘৰ চলাবৰ বাবে নহয় নিজৰ বাবে কৰিবি মোকেই চা মইতো মেট্ৰিকৰ জপনাখনেই পাৰ কৰিব নোৱাৰিলোঁ কিন্তু তই পঢ়িব লাগিব তই পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব চাওঁ বুজিলিতো বুজিলোঁ কিন্তু মোৰ লগত লাগি থাকিলে তোৰ কি হ'ব তোৰ সপোনবোৰ মোৰ নিজক লৈ একো সপোন নাই মোৰ সপোন মাত্ৰ আমাৰ এখন নিজৰ ঘৰ হ'ব দেউতা বেমাৰৰ পৰা মুক্ত হ'ব আৰু তই ভাল কাম এটা কৰাৰ পিছত তোলৈ ভাল দৰা এটা চাই তোৰ ধুমধামকৈ বিয়াখন পাতিম ভাবচোন তোৰ বিয়াখন হ'লে কম ফূৰ্তি লাগিবনে তোৰ পৰা মুক্তি পোৱাৰ ফূৰ্তি দাদা ইমান বেয়া পাওঁ তই মোক আৰে ধেমালি কৰিছো তোৰ বিয়া হ'লে যে মই মোৰ চকু পানী ৰখাব নোৱাৰিম সেইটো মই ভালকে জানো মইতো কান্দিবলৈ চান্স দিব লাগিব নহয় আৰু তই মোৰ বিয়াৰ কথা গুলি মাৰ তোৰ বিয়াৰ কথা ক কৈ থাক দাদা তই বিয়াৰ কথা ক'লে পলাও কিয় গম পাইছো তোৰ দ্বাৰা একো নহ'ব মই তোৰ কাৰণে এজনী ছোৱালী চাব লাগিব এজনী তোৰ নিচিনা মৰম লগা ছোৱালী হ'ব যা কৈ থাকগৈ মোৰ বিয়া পাতিবলৈ আহিছে তাই লাষ্টটো চা তাৰ জিও জিও পঢ়ি আছো বা মই আৰু মায়ে তোমাক যেনেদৰে মৰম কৰোঁ সৰু বাও তেনেদৰে কৰে মাথো কেতিয়াবা খঙতে বা তুমি খোৱা নাই যে হোৱাৰ আগতে তোমাক খুৱাই যাবলৈ আহিছিলোঁ মই কিবা এটা পঢ়ি আছো পঢ়ি হ'লে হুম আজি নহ'লে মই তোমাৰ লগত শুই দিওঁ দিয়া নালাগে তুমি কাইলৈ শুবা আজি মই অকলে হুম তাইৰ গাত একো ভুল নাই আগৰ অভ্যাসবোৰনো হঠাতে কেনেকৈ সলনি কৰিব কাৰণ লাগ বুলিলে দেউতাই মনে মনে থাক আকৌ সেইবোৰ তই আৰম্ভ নকৰিবি যিবোৰ শুনিলে মোৰ নিজকে শেষ কৰিবলৈ মন যায় সপোন তুমি পুতিৰ তৰা হেঁপাহ তুমি
অনু তই মই ঘৰৰ চিন্তাত পৰি আছো আৰু তাই বাহিৰত পাৰ্টি কৰি আহিছে মদ খাই আহি ঘৰ সোমাইছে কিন্তু ঘৰৰ অৱস্থাৰ কথা ভাবি ভাবি মই মোৰ লাইফটো শেষ কৰি পেলাব নোৱাৰো মই মৰি মৰি জীয়াই থাকিব নোৱাৰো তেনেহ'লে এটা কাম কৰ আমাক মাৰি পেলা আমাক দৰৱ 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 এই শব্দকেইটা শুনি মোৰ মাথা চাথা নষ্ট হৈ যায় যিও দৰৱ আৰু ট্ৰিটমেণ্টৰ বাবে আজি অতদিনে বহুত বলিদান দিলো কিন্তু সদায় নোৱাৰো প্ৰজ্ঞাই জীউৰ বিষয়ে যি কৈছিল সেয়া আমাক জানিব দিব নোৱাৰে ৫,০০০ টকাটো চাগে তাই গোটেইখিনি খৰচ কৰিলে এতিয়া আকৌ ৫,০০০ টকা যোগাৰ কৰিব লাগিব অনু চাচোন কি আচৰিত ছোৱালী এজনী পাৰ্টিৰ নামত ৪,০০০ টকা শেষ কৰি পেলালে মুখটো মুখেৰে একো নামাতে তাইৰ বেগটো খুচৰি এই ১,০০০ টকাটো পাইছো মা তুমি আকৌ তাইৰ বেগটো কেলে খুচৰিব লাগে তাইৰ গাত একো ভুল নাই আগৰ অভ্যাসবোৰনো হঠাতে কেনেকৈ সলনি কৰিব কাৰণ লাগ বুলিলে দেউতাই মনে মনে থাক আকৌ সেইবোৰ তই আৰম্ভ নকৰিবি যিবোৰ শুনিলে মোৰ নিজকে শেষ কৰিবলৈ মন যায় আৰু তই ইমানৰ পাছতো প্ৰজ্ঞাৰ একো ভুল নাই বুলি কলি যে টকা চুৰ কৰি মদ খাই ঘৰ সোমাব আৰু তই কবি তাইৰ ভুল নাই তোক মই এটা কথাই কলো তাইক মৰম কৰি লাভ নাই লাভ লোকচানৰ কথা মই নাজানো মা মই এটা কথাই জানো তাইৰ প্ৰতিটো কথা বা কামতে যদি আমি মাত মাতিবলৈ যাওঁ তাইৰ মনটো আকৌ বিদ্ৰোহী হৈ পৰিব মই ভাবোঁ একমাত্ৰ মৰম আৰু আদৰেৰেহে তাইৰ মনটো সলনি কৰিব লাগিব তই যি আশা কৰিছ সেয়া যে সম্ভৱ হ'ব মই নাভাবোঁ এতিয়া এই ৪,০০০ টকাটো ক'ৰ পৰা আহিব তই সেইটোহে ভাব দোকানত মদ বাকীত দিলেও দৰৱ বাকীত কোনেও নিদিয়ে সেই কথাটো যদি আমাৰ মদাহীজনীয়ে বুজিলেহেঁতেন আজি এই কাম নকৰিলেহেঁতেন অনু হ'ব দে তই এতিয়া শুই থাক নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰজনী